हे गाइस, वेलकम टू माय यूट्यूब चैनल। तो आज हम जाएंगे शोरूम, मतलब स्कूल से शोरूम जाएंगे क्योंकि मैंने जो सब्जेक्ट ली है ना ऑटोमेटिक, वो सब्जेक्ट 50 मार्क है। तो 50 मार्क है तो 20 मार्क एक्स्ट्रा पे आते हैं 20 मार्क। तो 20 मार्क जाएंगे, मैंने शोरूम जाएंगे, शोरूम जाके कोई स्किल वगैरह सीखेंगे। तो उससे 20 मार्क जाते हैं। तो शोरूम जाएंगे, आपको दिखाएंगे क्या होता है नहीं है। तो मैंने भी अभी तक नहाया नहीं हूँ क्योंकि मैंने सोचा है आपके लिए दे दूँ, आप भी देखो, मैं भी सीखूँगी। हाँ, तो चलो मैं नहाता हूँ, नहाने के बाद आपसे मिलता हूँ। तो आपके वीडियो में बने रहे, पूरा वीडियो देखे। बाय। A few moments later. तो गाइस, आई एम रेडी। तो बैग लेके चलो जाते हैं स्कूल। बैग लेके चलो जाते हैं स्कूल। बाय। तो मिलते हैं स्कूल में। तो गाइस, स्कूल पहुंच गए हम। देख सकते हो पढ़ना शुरू हो गई, तो थोड़ी देर करना पड़ेगी। तो उसके बाद स्कूल जाते हैं, चलो। तो गाइस, फाइनली हम क्लास में आ गए। तो इनके बाद जाएंगे शोरूम। तो गाइस, फाइनली पहुंच गए हम। तो गाइस, हम जाएंगे। हम जाएंगे फाइनल शोरूम। देखो, इस शोरूम में जाएंगे। ये वीडियो में क्या रखना कोनो वीडियो ना। फाइनली आप शोरूम के भीतर ढुक रहे हैं। चलो भाई, जल्दी चलो यार। मुंडी पेट्रोल শেষ হয়ে গেল আগে এত ভিডিও বন্ধ করব এই ভিডিও কর বুঝছে কত দল বুঝছো এখন গাড়ি নিয়ে যে হলি মনে করেন না ফিরে হইছে ইয়ালে আনিছে আর এটা মই দেখাম করব গাড়ি চলিব কাৰণে যোনটো কাৰেন্ট লাগে তাৰ কাৰণে এটা স্পার্ক পাক আছে এটা হল তার প্লাগ ঠিক আছে লাগ এটা নিশ্চয় এটা গ্যাপ থাকে যোনটো ইয়াৰ ভিতৰত আছে গ্যাপ ইয়াৰ যোনটো গ্যাপ দেখিছা এটা 0.08 আৰু 0.09 ইমানটো গ্যাপ থাকিব লাগে যদি তাৰ কম থাকে তেতিয়া আমাৰ সার্ভিসিংত আহে গাড়ী আমাৰ খুলি যদি কম থাকে বা বেছি থাকে বেছি থাকিলে আমি আকৌ মিলাই পেলাই আমাৰ টুলস আছে তাত মিলাই কিনে আমি দিব লাগে একেবাৰে আৰু ইয়াক চেঞ্জ কৰিব লাগে আমাৰ 12,000 কিলোমিটাৰ বা 5 মিনিট সার্ভিসিংত আমাৰ ইয়াক চেঞ্জ কৰিব লাগে 12,000 আৰু আমি তেনেকুৱা ইয়াৰ স্থিতি হৈ আছে তাৰ চাব বা গাড়ীখনে পেট্ৰল কেনেদৰে দি আছে তাকো আমি প্লাগৰ যোগেদি আমি দেখিব লাগে গাড়ীখনে মোবিল খাই আছে নেকি তাকো আমি প্লাগ বাগৰ সহায়তে আমি গম পাওঁ আৰু এই গাড়ী মোবিল খালে আমি সাইলেন্সাৰ ধোৱা দিওঁ লগতে আমাৰ এইটো ট্ৰান্সফাৰৰ কাম হ'ল সেইটো আৰু বাকী আমাৰ আচ্ছা এই লিখে 12,000 কিলোমিটাৰ টাইমিং টেনশন এটা টাইমিং সেন্সর থাকে টাইমিং সেন্সর যোনটো এডজাস্ট কৰিব পাৰে
এইটো কয় টাইমিং আছে টেনশ্যন নাই টাইমিং চাইমটো যদি মানে টাইট হ'ব লাগে ইয়াত টাইট কৰি ৰাখে এই ভিতৰলৈ সোমাই থাকে আৰু যেতিয়া আমাৰ এডজাষ্ট কৰিব হয় ইয়াক বাহিৰলৈ উলিয়াই দিয়া যায় টাইমিং চাইম টাইট কমেণ্টটো দেখাওঁ তাৰ দৃষ্টি দেখাই দিম এইফালে আহিব IBS আৰু ABS ABSটো ৰেগুলাৰ ব্ৰেকিং চিষ্টেম এখন গাড়ীত ABS নাই যোনটো 150cc গাড়ী আছে তাত ABS আৰু যোনটো 125 গাড়ী তাত থাকিব IBS ঠিক আছে আমি পাছৰ চকাত যেতিয়া ব্ৰেক মাৰি এপ্লাই কৰিব পাছত লাগিব আৰু আমাৰ আগৰ চকাত এইটো চকা চকা ঘূৰি আছে পাঁচটা এপ্লাই কৰিলে আমাৰ চকাটো ৰৈ এইটো কয় আইডি মানে পাঁচ ব্ৰেক যেতিয়া আমি এপ্লাই কৰিম 60% 5 টকা লাগিব যোনটো বাইক 150cc বাইক আছে তাত ABS থাকিব এটা ৰিং থাকিব আৰু আমাৰ আগফালে বাইক আছে দেখা পাব তোমালোকে এটা ৰিং আছে ABS এণ্টিলক ব্ৰেকিং চিষ্টেম মানে যিটো লংগেজ মাইনাছ চকাটো লক মানে এবাৰ ঘূৰাই আমাৰ ইয়াত ডিছ ব্ৰেকটো ৰখিবৰ কাৰণে ইয়াত দুটা প্লেট থাকে guys Ashingelang School तो गाइस स्कूल Ashingelang देख लो ये स्कूल हमारा अब जाएंगे घर चलो